রাখিছো 36000 অনলি এখনৰ দাম ৰাখিছো মই 27000 মেষ্ট্ৰো এখনৰ দাম ৰাখিছো মই 24000 26000 57000 অনলি ৰাখিছো মই 42000 অনলি 46000 হয় মই 24000 নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেল সাবডিকেজে ব্লগছলৈ স্বাগতম জনাইছো আজি মই আহি পুনৰবাৰ উপস্থিত হৈছো আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আৰু নতুন নতুন ষ্টক আহিছে আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে বিভিন্ন বাইক আছে এনএস আছে নতুন নতুন আহিছে দুৰ্গা পূজাৰ আগত আৰু দুৰ্গা পূজাৰ কাৰণে কি অফাৰ ৰাখিছে গোটেইখিনি এই ডিলাৰৰ ওনাৰৰ পৰা আপোনালোকক জনাই আছো আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকৰ পৰা চাই আছে মোৰ পেজটো ফলো কৰি দিব আৰু এই আছক আপোনালোকে ইয়াৰ নতুন ষ্টক পুৰণা যি বাইক স্কুটি আছিল ইয়াৰ পৰা অলৰেডি বিক্ৰী হৈ গ'ল আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে এয়া গোটেই নতুনকৈ আহিছে এয়া নতুনকৈ আহিছে এনএস আছে এক্স প্লাছ আছে আৰু বুলেট আছে এইখিনি আজি আপোনালোকক ডিটেইলছখিনি দি আছো তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আমাৰ লগত এখন ডিলাৰৰ ওনাৰ জয়নাল ভাই আছে আপোনালোকে জয়নাল ভাইক চিনিয়ে পায় আগতে বহুতবাৰ ভিডিঅ' বনাইছো তো জয়নাল ভাই হয় শুনিবলৈ পাইছো নতুন নতুন ষ্টক আহিছে পূজাৰ কাৰণে তো অফাৰ কি ৰাখিছা আৰু ক'ৰ পৰা আৰম্ভ কৰিম গোটেই ডিটেইলছখিনি আমাৰ ভিউৱাৰ্ছক জনাই দিয়া হয় আপোনাৰ আগৰ ভিডিঅ'ত অফাৰ যেনেকৈ ৰাখিছিলো যে পেট্ৰল আৰু হেলমেটৰ অফাৰটো ৰাখিছিলো সেই হিচাপত বহুত গাড়ী বিক্ৰী হৈছে আপুনি চাই আছে ভিতৰত ষ্টক দেখুৱাই দিম যে খালিয়ে হৈ গ'ল যিমান আছে সব বাহিৰতে আছে গাড়ী আৰু বিশেষকৈ মানে পূজাৰ কাৰণে মানুহে বহুত ৱেইট কৰি থাকে যে কেতিয়া পূজা আহিব আৰু পূজাৰ কাৰণে মানে স্পেচিয়েলি যিকোনো বস্তুত মানুহে অফাৰ এটা বিচাৰে তো সেই ক্ষেত্ৰত মই আপোনাৰ ভিউৱাৰ্ছৰ কাৰণে পূজাৰ কাৰণে মোটামুটি ধৰক 8-10,000 12,000 যিমান পাৰোঁ মই ডিছকাউণ্ট কৰি পেলাই গাড়ীৰ দামবিলাক কম আৰু লগতে আপোনাৰ হেলমেটৰ সুবিধা যোনটো ৰাখিছিলোঁ দামী বাৰী 60+ যিমান বাইক হ'ব সব বাইকত হেলমেট এটাকে ফ্ৰী দিয়া হ'ব বঢ়িয়া ক'ৰ পৰা আৰম্ভ কৰিম এণ্ট্ৰকৰ পৰা ষ্টাৰ্ট কৰোঁ ট্ৰেণ্ডিঙত আছে যোনটো এইটোৱে বৰ্তমান স্কুটিৰ ভিতৰত আটাইতকৈ ভেলু এইটো আপোনাৰ 21ৰ মডেল হয় এই এণ্ট্ৰকখনৰ মই প্ৰাইচ ৰাখিছোঁ 62,000 ন হয় এণ্ট্ৰক হয় ৰিফাইনেন্সটো হ'ব হৈ যাব ৰিফাইনেন্স হৈ যাব ন আৰু এইফালে এইখন আপোনাৰ 21ৰ মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ 68,000 নতুন হৈ আছে কালাৰটো ধুনীয়া হৈ আছে দেখিবলৈ পাই আছে আৰু এইফালে আছে সৰু স্পেচো নাই হুণ্ডা ডিঅ'খনৰ প্ৰাইচ ৰাখিছোঁ মই 57,000 অনলি 2021 লাষ্ট মডেল আৰু কিমান ৰাখিছে প্ৰাইচটো 57,000 আৰু এইফালে এই ভিউৱাৰ্ছক ক'ব খুজিছোঁ মই বেলেগ ডিলাৰ লগত আপুনি ভিডিঅ' কম্পেয়াৰ কৰি চাব দামৰ ডিফাৰেঞ্চটো মিনিমাম 10,000 টকাৰ ডিফাৰেঞ্চ পাব যিকোনো স্কুটি কয় বাইক কয় মই দেখুৱাই আছোঁ আপোনাক 2020-21ৰ পালচাৰ বাইকৰ ৰেটটো মই আপোনাক ক'ম এইটো হৈছে আপোনাৰ এক্টিভা 125 এইখনৰ দাম ৰাখিছোঁ 36,000 অনলি 36,000 হয় অনলি 17-18 মডেল হয় টিপ টপ কণ্ডিশ্যন হৈ আছে আৰু এইফালে এইটো এণ্ট্ৰকৰ দাম ৰাখিছোঁ 64,000 কালাৰটো খুব ধুনীয়া হৈ আছে হয় নতুনে হৈ আছে ক্ৰেজ দেখিবলৈ পোৱা নাই 2021 মডেল হয় আপোনালোকে চাওক খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইফালে এইটো এণ্ট্ৰক এইটো অলপ দাম পৰি যাব 1 বছৰো হোৱা নাই ইয়াৰ বয়স 2023ৰ মডেল হয় এবছৰো কমপ্লিট হোৱা নাই 23 লাষ্টৰ হয় এইখনৰ দাম ৰাখিছোঁ 84,000 আৰু কালাৰটো খুব ভাল লাগিছে নতুন হয় এইখন নতুন স্কাই ব্লু ন হয় ব্লেক এণ্ড এইখন আপোনাৰ নতুন ল'ম বুলি ক'লে 165 পৰি যাব এবাৰ দেখাই দিছো ধুনীয়াকৈ 1,65,000 নতুনৰ দাম কতো ক্ৰেছ নাই একদম নতুন হৈ আছে আৰু 1 বছৰ হৈছে 84 হয় বঢ়িয়া আৰু ইফালে আছে এপ্ৰিলাখনৰ দাম ৰাখিছোঁ 53,000 হয় এইটো কিমান চনৰ 18 মডেল 18-19 ন আৰু এইফালে এখন এণ্ট্ৰক 21 মডেল এইখনৰ দাম ৰাখিছোঁ 60,000 ন হয় এণ্ট্ৰকৰ নতুন কালেকশ্যন বহুত দেখিবলৈ পাইছোঁ এয়া নতুন আহিছে ন যিমান এণ্ট্ৰক আছে চব ৰিফাইনেন্স হৈ যাব হয় খুব ধুনীয়া কালাৰখিনিও ভাল লাগিছে বাজেটৰ কমি আছে 20,000 ডাউন পেমেণ্ট দিলে মই গাড়ী ওলাই দিব পাৰিম আৰু এইফালৰ পৰা দেখুৱাম এইটো বাদ দিয়ক এইফালেও আছে এপ্ৰিলা হিৰ' ডুইট এপ্ৰিলাখনৰ দাম আহিব 48,000 এইটো কিমান চনৰ এইটো 18-19 মডেল হয় 18-19 মডেল ন হয় এইখনটো চাগে ৰিফাইনেন্স নহ'ব ন ৰিফাইনেন্স নহয় এখন কেছ ল'ব লাগিব আৰু এইফালে এইখনে হিৰ' ডুইট এইখনৰ দাম ৰাখিছোঁ মই 27,000 27,000 অনলি 27,000 মডেল হৈছে আপোনাৰ 17-18 মডেল গেৰাণ্টি আছে এটা হৈছে ৱাৰেণ্টি মই ইঞ্জিনৰ গেৰাণ্টি দি গাড়ী বিক্ৰী কৰোঁ প্লাছ সেলফ ষ্টাৰ্ট হ'ব সেলফৰ কিবা অসুবিধা হ'লে 2 বছৰৰ গেৰাণ্টি মই বেটাৰী কম হ'ব ৰিপ্লেচ পাই যাব বেটাৰী
এখন মেষ্ট্ৰো এখনৰ দাম ৰাখিছোঁ মই 24,000 এখন কিমান চনৰ এখন আপোনাৰ 18 মডেল 18 মডেল হয় কিমান ক'লা 24,000 24,000 তো ভিউয়াৰ শুনিবলৈ পাইছে খুব কম দামত আছে স্কুটি আৰু এফালে এখন মেষ্ট্ৰো হয় এখনো সেম 17-18 মডেল হয় এখনৰ দাম ৰাখিছোঁ 26,000 26,000 অনলি হয় তো বহুতে মোক কমেণ্টত খুদে যে কম দামৰ স্কুটি আছে নেকি তো এইখন ডিলাৰত আছে আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব কম দাম বুলি নহয় কম দামত ভাল কণ্ডিশ্যনৰ স্কুটি ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব আৰু এইফালে আছে বহুত কমেণ্ট বিলাক চোৱা মানুহে কমপ্লেইনো দিয়ে যে বেলেগ ডিলাৰত কম দাম কৈ পেলাই তাৰ পিছত সেই দাম হিচাপে গাড়ী নিদিয়ে আমাৰতো গ্যাৰান্টি আছে যোনটো দাম কম সেই দামতে গাড়ী দিম পাৰিলে 2-1,000 কম কৰি দিম আৰু দৰকাৰ হলে স্ক্ৰিনশ্বট মাৰি লৈ আহিব নাম্বাৰ প্লেট কহ এখন আছে সুপাৰ স্প্লেন্ডাৰ এখনৰ দাম হৈছে 57,000 57,000 ন হয় এটা কিমান চনৰ এটো 21 মডেল আৰু এইফালে হৈছে সেম এখনো 21 মডেল হয় এখনৰ দাম হৈছে 63,000 ও সৰি সুপাৰ স্প্লেন্ডাৰ ন হয় সুপাৰ স্প্লেন্ডাৰ এখন কিমান ক'লা 63 আৰু ইয়াৰ এটো ফাইনান্স কৰি উলালো 20,000 ডাউন পেমেন্ট দিলে ওলাই যাব ন হয় আৰু এইফালেও আছে সুপাৰ স্প্লেন্ডাৰ সেম 21 মডেল এখনৰ দাম হ'ব 62,000 অলপ ডিফাৰেন্স তাৰ পিছত আপোনাৰ এটো হৈছে TVS স্পৰ্টস কম দামত যদি কোনোবাই বিচাৰিছে এখনৰ দাম ৰাখিছে 23,000 অনলি 23,000 হয় তো ভিউয়াৰ্স শুনিবলৈ পাইছে অল ডকুমেন্টস ওকে আছে কোনো ধৰণৰ ইস্যু নাই ইঞ্জিনটো সিল হৈ আছে হয়তো অলপ বয়স হৈছে দামত কম বুলি তাত ডাউট কৰিব নালাগে এক টিকট ষ্টাৰ্ট নহলে মই গাড়ী নিদিওঁ বঢ়িয়া আৰু এইফালে আছে গ্ল্যামাৰ 2020 মডেল এখনৰ দাম হৈছে 55,000 এখন ৰিফাইনেন্স হ'ব হৈ যাব ন হয় ৰিফাইনেন্সত এখন কিমান দিব লাগিব ডাউন পেমেন্ট 20-25,000 ওলাই যাব 20-25,000 বঢ়িয়া আৰু এইফালে আছে এখন সুপাৰ স্প্লেন্ডাৰ এখনৰ দাম হৈছে আপোনাৰ 48,000 হয় এটো কিমান চনৰ 20 মডেল ন হয় TVS ষ্টাৰ সিটি 21 লাষ্টৰ হয় নতুনে হৈ আছে এখন ৰিফাইনেন্সও হৈ যাব কেছ ল'ব পাৰে এখনৰ দাম হৈছে আপোনাৰ 53,000 ন হয় আৰু এইফালে গ্ল্যামাৰ এটো গ্ল্যামাৰৰ দামটো আহিব আপোনাৰ 54,000 এটো কিমান চনৰ এটো 21 হয় 21 হয় ন হয় আৰু এইফালে আছে এটো হৈছে আপোনাৰ BS4 লাষ্ট মডেল গ্ল্যামাৰ এখনৰ দাম আহিব আপোনাৰ 57,000 ন হয় Honda SP Shine দাম আহিব 54,000 গাড়ী নতুন হৈ আছে 2020 মডেল খুব ধুনীয়া কালাৰ খুব ধুনীয়া আছে কন্ডিশন ভাল যেহেতু মই গ্যাৰান্টি দি আছো ভাল বুলিয়ে গ্যাৰান্টি দি আছো এখনৰ দাম কিমান কৈছা দামটো 53 দিব পাৰিম কিমান চনৰ এখন 20 মডেল আৰু ইফালে আহি গ'ল পালসাৰ এয়া পালসাৰ এটো 21 মডেল 2021 এখনৰ দাম ৰাখিছো 72,000 এইখিনিতো ৰিফাইনেন্স হ'ব ন হৈ যাব অল ডকুমেন্টস আপডেট আছে 72,000 আৰু ইফালে আছে পালসাৰ এটো সেম 21 মডেল এটো 70 হৈ যাব 70 হয় এটা কিমান দিব লাগিব ডাউন পেমেন্ট 25,000 ওলাই যাব আৰু ইফালে আছে এটো পালসাৰ 125 2020 মডেল এখনৰ দাম আহিব 63,000 অনলি 20 মডেল সেম টপ মডেল ডাবল ডিস্ক উইথ ডাবল ABS 150 এখনৰ দাম আহিব আপোনাৰ 68,000 অনলি 68,000 হয় ধৰক এইখিনি যিখিনি আপুনি পালসাৰ বাইক দেখালে 20-25 ভিতৰত ৰিফাইনেন্স হৈ যাব 25 সব ৰিফাইনেন্স হৈ যাব বঢ়িয়া আৰু এইফালে এটো 2020 মডেল এখনৰ দাম আহিব আপোনাৰ 64,000 ন হয় আৰু এইফালে আছে এটো হৈছে 21 মডেল পালসাৰ 125 এটো হৈ যাব 67,000 আৰু এইফালে Apache 4B 2021 মডেল হয় 160 হয় এখন কন্ডিশন খুব ভাল এখন কিমান আছে এখন হৈ যাব 70 ন কিমান মান দিলে ডাউন পেমেন্ট ওলাই যাব এটো 25-30 ওলাই যাব তো ভিউয়ার্স আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া কালাৰ অটো ক্ৰেছ নাই একদম টিপ টপ কন্ডিশনত আছে আৰু এইফালে FZ 2020 লাষ্টৰ হয় এখনৰ প্ৰাইস ৰাখিছো মই 68,000 ন হয়
আৰু এফালে আছে এইটো ক্লাছিক 350 এখন বহুত ডিমান্ড বহুত ভিউৱাৰ্ছে এখন বাইকৰ কাৰণে কমেন্ট কৰে মই নিজে চলাই আছো এইটো মাল লগাই আছে মই ঘৰত যাম এইখন মানে কি কম আৰু কোম্পানীয়ে গ্যাৰান্টি দিয়ে এইবিলাক গাড়ী নিজে চলাই যালে মাত্ৰ 23000 চলিছে আপুনি দেখাব পাৰিব ইয়াত মাত্ৰ 23000 ৰানিং 2021 লাষ্টৰ হয় অল ডকুমেন্টস আপডেট আছে ৰিফাইনেন্স বুলি ক'লে এইটো ৰিফাইনেন্স হৈ যাব কোনো কথা নাই আৰু প্ৰাইচটো কিমান ৰাখিছা তোমালোকে 142 হা 142 এটা কথা এইটো হেৰি কিমান মান দিলে চলাই যাব ওলাই যাব 40000 35 ৰ পৰা 40 মই ওলাই দিব পাৰিম বঢ়িয়া আৰু এফালে আছে এক্সপালছৰ দাম ৰাখিছো মই 67000 এটোতো ৰিফাইনেন্স হ'ব ন হৈ যাব এটো কিমান চনৰ 2020 মডেল 18 19 20 যিমান আছে সব ৰিফাইনেন্স হৈ যাব এটো কিমান মান দিলে ওলাই যাব এটো 25000 ডাউন পেমেন্ট দিলে ওলাই যাব 200 সিসিৰ বাইক 25 দিলে ওলাই যাব 25 ত ওলাই যাব আৰু এফালে NS 125 2023 মডেল বহুত মানুহে বিচাৰে 1 বছৰ পুৰণা গাড়ী তেওঁলোকৰ কাৰণে এইখন 2023 মডেল গোটেই কেখনৰে কালাৰ ৰেড হয় এইখনৰ দাম কিমান ৰাখিছা এইখনৰ দাম ৰাখিছো 78000 আৰু এফালে এইটো হৈছে আপোনাৰ 56160 NS এটো হেৰি কিমান চনৰ এইটো 19 মডেল 125 to 23 মডেল আৰু এটো কিমান আহিব প্ৰাইস 56000 ন এটো ৰিফাইনেন্স হ'ব না এটো ৰিফাইনেন্স নহয় নগদ হৈ যাব কেশ ল'ব লাগিব ন হয় আৰু এটো বিক্ৰী হৈ গ'ল হয় এয়া ভিতৰত আৰু আছে তাৰ পিছত এই 180 খন দেখুৱাই দিয়ক 180 খন মই এটো 20 মডেল হয় 72 দি দিম 180 2020 মডেল কন্ডিশন মানে টিপ টপ একেবাৰে নতুন নিচিনা কালাৰ চালা খুব ধুনীয়া তাই স্ক্ৰেচও নাই হেৰি এইখন ৰিফাইনেন্স হ'ব হৈ যাব মানে আজি মই ৰিফাইনেন্সৰ কথাটো তোমাক কিয় সুধি আছো জানানে বহুতে মোক কমেন্ট কৰে যে দাদা ৰিফাইনেন্স হলে কিমান দিব লাগিব এই কাৰণে মই আজি ৰিফাইনেন্স কিমান দিব লাগে মই মোৰ ভিউৱাৰ্ছক জনাই আছো ঠিক আছে এইটো আপোনাৰ 30000 ডাউন পেমেন্ট দিলে ওলাই যাব আৰু এইটো আপোনাৰ 2023 মডেল হয় আপাচি 160 2023 মডেল এটো কিমান 76000 অনলি 1 বছৰ পুৰণা 76000 কত নাপায় মই গ্যাৰান্টি দিম এইখন বাইকৰ তাৰপিছত মই আপোনাক দেখুৱাম NS 200 এখন NS 200 ৰ দাম ৰাখিছো মই 57000 অনলি 57000 এটো কিমান চনৰ এটো 17 মডেল 17 ন হয় এটো সাকে কেশ ল'ব লাগিব ন হয় এখন কেশ ল'ব লাগিব আৰু এইফালে পালসাৰ এটো 20 মডেল পালসাৰ 150 এখনৰ দাম আহিব আপোনাৰ 64000 অনলি ভালকে দেখুৱাই দিয়ক আগে পিছে টায়াৰ শিল ইঞ্জিন কন্ডিশন খুবই ভাল ধুনিয়া ভিউৱাৰ্ছে চলাই গম পাই যাব আৰু এইফালে মই দেখুৱাম এটো এন্ট্ৰকটো আপোনাৰ হৈছে 2022 মডেল 22 মডেল ন হয় একদম নতুন হয় একদম নতুন কালাৰটো ভাল লাগিছে ইয়েলো খুব ধুনিয়া চকাখিনি চাওক একেবাৰে নতুন হৈ আছে এটো প্ৰাইস কিমান ৰাখিছা এখনৰ প্ৰাইস ৰাখিছো 74000 হয় এখনটো ৰিফাইনেন্স হৈ যাব ন হৈ যাব এখন কিমান দিলে আহি যাব এখন 25000 ডাউন পেমেন্ট দিলে ওলাই যাব 25000 দিলে ওলাই যাব ন 20 ৰ পৰা 25 যিমান পাৰো কমত মিলাই দিম বঢ়িয়া এটো পালসাৰ 2016 মডেল হয় এখনৰ দাম ৰাখিছো মই 42000 অনলি 42000 হয় আৰু এইফালে 2018 ৰ পালসাৰৰ দাম ৰাখিছো মই 46000 হয় আৰু এইফালে এটো হিৰো ইগনিটৰ 14-15 মডেল হয় এখনৰ দাম ৰাখিছো মই 24000 হয় এটা সময়ত কিন্তু বহুত ডিমান্ড আছিল বাইকনৰ আৰু বহুত দামও বহুত বেছি আছিল 24000 ৰ শিল ইঞ্জিন মাত্ৰ 25000 চলিছে অল ডকুমেন্টস আপডেট আছে শিল ইঞ্জিন আৰু মোৰ ভিডিও চাই কোনোবাই হেলে স্পেশাল অফাৰটো কৈ দিয়া হয় আপোনাক মই কৈছোৱে যে যিমান 60 প্লাস যিমান বাইক হ'ব সব বাইকত মই এটাকে হেলমেট দিম প্লাস 35 40 45 ৰ ভিতৰত যিমান বাইক স্কুটি 5 লিটাৰকে পেট্ৰল দিম মই দুৰ্গা পূজাৰ বাবদ আপোনালোকক আজি ঢেকিয়াজুলি যি সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ যি নতুন ষ্টক আহিছে গোটেইখিনি আপোনালোকক ডিটেইলছত এইখন ডিলাৰৰ ওনাৰ জয়নাল ভাইয়ে জনাইছে তো দাম বহুত কম ৰাখিছে আৰু ডিসকাউন্ট ৰাখি পেলাই তেওঁলোকে দাম কৈছে আৰু এটা কথা কৈছে মই আগৰ ভিডিঅ'ত এটা কমপ্লেইন পাইছিলো যে আগত বেলেগ ডিলাৰ এটাত মই ভিডিঅ' বনাইছিলো তেওঁলোকে দাম যি কৈছিল কাস্টমাৰ এজনে ল'ব আহোঁতে দামটো বেছি গৈছে সেইকাৰণে জয়নাল ভাই ইয়াত আপোনালোকক কৈ দিছে যে তেনেকুৱা নহয় আপোনালোকে আহিলে ভিডিঅ'টো লৈ আহিব স্ক্ৰীনশ্বট মাৰিব যি দাম কৈছে সেই দামতে পাব পাৰিলে 2-1000 টকা কমহে হ'ব
তো আজি যি নতুন কালেকশ্যন যি ষ্টক আহিছিল গোটেইখিনি আপোনালোকক ডিটেইলছ জনাইছোঁ আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি